এভৰিৱান, ইমান দিনৰ মূৰত লগ পাই বহুত ভাল লাগিল। আৰু আজি হৈছে উৰুকা বুলি পনীৰ, মটন আৰু মাছ আনিছিল। তো চাওকচোন, ককাই ইফালে চৌকাত মটনখিনি বহাই দিলে আৰু মোকো ক'লে যাচোন যা আজি তয়ে পনীৰখিনি বনাগৈ। তো মই পনীৰ বনাবলৈ সাজু, কাৰণ আজি মই ফাৰ্ষ্ট টাইম পনীৰ বনাম আৰু বহুত এক্সাইটেডো আছিলোঁ পনীৰ বনাবলৈ। আৰু এয়া মাছখিনি ভাজিয়ে দিলে। মাছখিনি ভজাৰ পাছতে পনীৰখিনি ময়ো ঢালি দিলোঁ তেল গৰম হোৱাৰ লগে লগে। চাওকচোন, যেতিয়ালৈকে ব্ৰাউন নহ'ল তেতিয়ালৈকে মই হেতাইৰে লৰাই থাকিলোঁ। আৰু ইফালে পনীৰখিনিও মোৰ ব্ৰাউন হ'ব ধৰিলে। আৰু তাৰপিছতে মই কাঁহীত উলিয়াই ল'লোঁ। উলিয়াই পেলাই যিখিনি পিঁয়াজ, নহৰু, আদা আছিল সেইখিনি কুটি ল'লোঁ। কুটি পেলাই তেলতে মই সেইখিনি ঢালি দিলোঁ। ঢালি পেলাই এবাৰ ধুনীয়াকৈ হেতাইৰে লৰাবলৈ আৰম্ভ কৰিলোঁ। চাওকচোন, এনেকৈ লৰাই থাকিলোঁ। তাৰপিছত এইবাৰ বিলাহী যিখিনি আছিল, বিলাহীখিনিও মই এইবাৰ সেইতে ঢালি দিলোঁ। মই বিলাহীখিনি পিচি নল'লোঁ। তাৰপিছত বিলাহীখিনি তাতে হোৱাৰ লগে লগে পনীৰো দিলোঁ। পনীৰ দিয়াৰ পাছতে দৈও দিলোঁ, যাতে কালাৰটো অলপ ভাল হৈ আহক। আৰু কালাৰ ভাল হ'বলৈ অলপ দৈও দি দিছিলোঁ। তাৰপিছতে এইবাৰ হেতাইৰে ধুনীয়াকৈ লৰাই পেলাই গোটেইখিনি মিক্স কৰি ল'লোঁ। মিক্স কৰাৰ পাছতে এইবাৰ মই ধুনীয়াকৈ গেছৰ ফ্লেমটো ল'ত থৈ দিলোঁ। ল'ত থৈ দিয়াৰ পাছতে এইবাৰ উতলিবলৈ দিলোঁ। আৰু এয়া আমাৰ পনীৰ উতলিবলৈ আৰম্ভ কৰিছে। আৰু চাওকচোন, ইমান ধুনীয়া কালাৰ হ'ব আৰম্ভ কৰিছিল। মানে মই পনীৰখিনি গ্ৰেভি টাইপ বনাম বুলি ভাবিছিলোঁ। আৰু এয়া আমাৰ পনীৰ ৰেডি হ'ল। ইফালে ককাৰ মাটন হৈছে নে নাই চালোও যায়। চাওকচোন, আমাৰ ককাৰ মাটনো হ'ল, মানে উতলিবলৈ আৰম্ভ কৰিছে, মানে হ'লে প্ৰায়। এইবাৰ মাটনখিনি থৈয়ে দিলে। থৈ পেলাই এইবাৰ মই অকল মাটন, মাছ আৰু পনীৰ হ'লেতো নহ'ব, অলপ চালাডটো কুটি লওঁ বুলি ভাবিলোঁ। আৰু এয়া চালাডটো কুটিয়ে ল'লোঁ। গাজৰ, বিট, বিলাহী, পিঁয়াজ সেইবোৰেদি কুটি ল'লোঁ। এইবাৰ চালাডখিনিও হ'ল, মাছো হ'ল। এতিয়া কি খানা খোৱাৰ কথা। আমি উৰুকাৰ এসাঁজ এনেকৈ ধুনীয়াকৈ সকলোৱে মিলি খালোঁ। আৰু এয়া আজি আমাৰ আইটেমত আছিল চালাড, পনীৰ, মাছ, মটন আৰু দাইল। তো এতিয়া আমি সকলোৱে খাওঁ আৰু আপোনালোকক ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ।